নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণী গণিতৰ জোখ-মাখৰ প্ৰয়োগ। এই পাঠৰ আজি আমি কেইটামান পৰিমাণ বা কেইটামান জোখ-মাখ আজি আমি যোগ কৰিবলৈ শিকিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল, তেতিয়াহ'লে আমি আজি পাঠটি আৰম্ভ কৰোঁ আৰু প্ৰথমে চাওঁ আহা যোগ কৰিব দিয়া প্ৰথম দুটা পৰিমাণ। ইয়াতে প্ৰথম পৰিমাণ দুটা আমাক দিয়া আছে 6 মিটাৰ 35 চেণ্টিমিটাৰ আৰু 7 মিটাৰ 45 চেণ্টিমিটাৰ। এই দুটা পৰিমাণ আমি যোগ কৰিব লাগে। গতিকে প্ৰথমে পৰিমাণ দুটা পাতি ল'লোঁ। প্ৰথম পৰিমাণটো হৈছে 6 মিটাৰ 35 চেণ্টিমিটাৰ আৰু 2 নম্বৰ পৰিমাণটো হৈছে 7 মিটাৰ 45 চেণ্টিমিটাৰ। তোমালোকে পৰিমাণবোৰ পাতোতে মন কৰিবা যে মিটাৰৰ তলত মিটাৰ আৰু চেণ্টিমিটাৰৰ তলত চেণ্টিমিটাৰৰ পৰিমাণবোৰ তোমালোকে পাতিব লাগিব আৰু এনেকৈ পাতি আমি যোগ বিয়োগবোৰ কৰিব লাগিব। আৰু যোগ বিয়োগ কৰোঁতে আমি সাধাৰণতে যোগ বিয়োগৰ যিকেইটা নিয়ম মানি চলোঁ সেই নিয়মকেইটাই মানিব লাগিব। আমি যোগ বিয়োগ সদায় সোঁফালৰ পৰা কৰোঁ, গতিকে আমি ইয়াতো যোগ বিয়োগবোৰ সোঁফালে কৰিব লাগিব। সোঁফালৰ পৰা আৰম্ভ কৰিলে প্ৰথমে পাম আমি চেণ্টিমিটাৰ, গতিকে চেণ্টিমিটাৰ পৰিমাণ দুটা প্ৰথমে যোগ কৰিব লাগিব। চেণ্টিমিটাৰত আছে 35 আৰু 45। প্ৰথমে আমি যোগ কৰিব লাগিব 5 আৰু 5। 5 আৰু 5 দুটা এককৰ ঘৰৰ ফালে আছে, গতিকে যোগ কৰিম 5 আৰু 5। 5 5 10ৰ 0, 1 উকলিব, 3 4 7, উকলা 1 হ'ব 8। চেণ্টিমিটাৰত পালোঁ আমি 80 চেণ্টিমিটাৰ। এবাৰ আমি যাম মিটাৰৰ ফালে। মিটাৰৰ ফালে দিয়া আছে 6 আৰু 7। 6 7 হয় 13, গতিকে যোগফলটো পালোঁ আমি 13 মিটাৰ 80 চেণ্টিমিটাৰ। আৰু তোমালোকে এনেকৈ লিখিব পাৰা, 13 লিখিবা, তাৰপিছতে দশমিক দিবা। মিটাৰৰ ঠাইত দিবা দশমিক, তাৰপিছত থকা সংখ্যা দুটা লিখি দিবা, যি দুটা হৈছে 80, তাৰপিছত লিখিবা মিটাৰ। তেতিয়াহ'লে এই পৰিমাণ দুটাৰ যোগফলটো হ'ব 13.80 মিটাৰ। এবাৰ আমি চাওঁ আহা বি নম্বৰ প্ৰশ্নটো। ইয়াতে দিয়া পৰিমাণ তিনিটা দিয়া আছে, কিলোমিটাৰ আৰু মিটাৰ। 3 কিলোমিটাৰ 422 মিটাৰ, 10 কিলোমিটাৰ 891 মিটাৰ আৰু 525 মিটাৰ। ইয়াতো আমি যোগ কৰিবৰ কাৰণে আৰম্ভ কৰিম এককৰ ঘৰৰ পৰা। এককৰ ঘৰত দিয়া আছে 2 1 3, 3 5 হ'ব 8। দশকৰ ঘৰত আমি দেখিবলৈ পাইছোঁ 2 আছে, 2 9 11, 11ৰ লগত 2 যোগ কৰিলে হ'ব 13, 13ৰ বহিব 3, 1 এটা উকলি যাব। 4 8 9, 4 8 12, 12 5 হৈছে 12 5 17 আৰু 17ৰ লগত উকলা 1টো যোগ কৰিলে হ'ব 18, 18ৰ মাত্ৰ 8টো বহাব লাগিব, 1টো উকলি যাব কিলোমিটাৰ ঘৰলৈ। কিলোমিটাৰ ঘৰলৈ আমি উকলাই লৈ গ'লোঁ। ইয়াতে আছে 3 আৰু 0। 3ৰ লগত 0 লগ লগালে যোগ কৰিলে 3 আৰু উকলা 1টো লগ লগালে হ'ব 4 আৰু 1। যোগফলটো হ'ব 14 কিলোমিটাৰ 838 মিটাৰ। এতিয়া আমি পৰিমাণ দুটা লগ লগাই লিখোঁ। কিলোমিটাৰত আছে 14 কিলোমিটাৰ, গতিকে প্ৰথমে লিখিম 14। কিলোমিটাৰ ঠাইত দিম আমি দশমিক, দশমিক দি ইয়াৰ পিছত থকা মিটাৰত থকা পৰিমাণটো লিখিম, যিটো আহিব দশমিকৰ পাছত। 838 কিলোমিটাৰ। এইটোৱে হৈছে এই দৈৰ্ঘ্যকেইটাৰ যোগফল। এবাৰ আমি চাওঁ আহা চি নম্বৰ প্ৰশ্নটো। ইয়াতো তিনিটা পৰিমাণ দিয়া আছে। আমি পৰিমাণকেইটা প্ৰথমে মিটাৰ আৰু কিলোমিটাৰবোৰ মিলাই পাতি ল'ব লাগিব। তেতিয়াহ'লে আমি দেখিলোঁ যে প্ৰথম পৰিমাণটো আমাক দিয়া আছিলে 18 কিলোমিটাৰ 70 মিটাৰ। ইয়াতে আমি মিটাৰৰ ফালে আমি তিনিটা অংক ল'বৰ কাৰণে এটা 0, 70ৰ আগত এটা 0 বহুৱাই দিলোঁ। 2 নম্বৰ পৰিমাণটো দিয়া আছিলে 15 কিলোমিটাৰ। ইয়াত মিটাৰ দিয়া নাই, গতিকে ইয়াতে আমি দি ল'ম 0.000 মিটাৰ। তাৰপিছতে 3 নম্বৰ পৰিমাণটো দিয়া আছে 23 কিলোমিটাৰ 378 মিটাৰ। এতিয়া পৰিমাণকেইটা যোগ কৰোঁ। প্ৰথমে আহিব 0 0 আৰু 8, যোগ কৰিলে হ'ব 8। তাৰপিছত আহিব 7 0 7, 7 7 14ৰ 4, 1 এটা উকলিব, 0 0 3 যোগ কৰিলে 3, উকলা 1 হ'ব 4। মিটাৰত থকা পৰিমাণকেইটা যোগ কৰা হৈ গ'ল। এবাৰ আমি যাম কিলোমিটাৰত থকা পৰিমাণকেইটা। 8 5 13, 13 3 হ'ব 16, 16ৰ 6, 1 এটা উকলিব, 1 1 2, 2 2 4, উকলা 1 হ'ব 5। তেতিয়াহ'লে আমি যোগফলটো পালোঁ 56 কিলোমিটাৰ 448 মিটাৰ। এতিয়া যোগফলটো লিখিবৰ কাৰণে প্ৰথমে লিখি ল'ম 56, কিলোমিটাৰ ঠাইত দিম আমি দশমিক, মিটাৰত থকা সংখ্যাকেইটা লিখি ল'ম। তাতে পালোঁ আমি 448 আৰু একেবাৰে শেষত লিখিম কিলোমিটাৰ। এবাৰ আমি চাওঁ আহা ডি নম্বৰ প্ৰশ্নটো। ইয়াত কি পৰিমাণ দিছে চোৱা। ইয়াতো দিয়া আছে মাত্ৰ দুটা পৰিমাণ, কিলোগ্ৰাম আৰু গ্ৰামত দিয়া আছে। আমি একেধৰণে কৰোঁ। আমি আৰম্ভ কৰোঁ এককৰ ঘৰৰ পৰা।
এককৰ ঘৰৰ ফালৰ পৰা যদি আৰম্ভ কৰোঁ প্ৰথমে যোগ হ'ব 2 আৰু 0 2 লগত 0 যোগ কৰিলে হ'ব 2 3 9 12 2 1 উকলিব 7 6 13 উকলা একে হ'ব 14 4 1 উকলিব 1 যাব কিলোগ্ৰামৰ ঘৰৰ ফালে ইয়াতে 8 5 13 উকলা একে হ'ব 14 4 1 উকলিব 3 উকলা একে হ'ব 4 কিলোগ্ৰামত পৰিমাণকেইটা যোগ কৰিলে পাম আমি 44 কিলোগ্ৰাম 422 গ্ৰাম আৰু দশমিকত লিখিলে কিলোগ্ৰামৰ আগত থকা সংখ্যা দুটা লিখিলো 44.422 কিলোগ্ৰাম এইটোৱে হৈছে এই পৰিমাণকেইটাৰ যোগফল এবাৰ আমি চাওঁ হা ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াতে দুটা পৰিমাণ দিয়া আছে আমি একে ধৰণে যোগ কৰোঁ প্ৰথমে আমি যোগ কৰিম এককৰ ঘৰৰ ফালে থকা অৰ্থাৎ মিলিলিটাৰ থকা সংখ্যা দুটা 0 0 লগ লগালে হ'ব 0 0 লগত 5 যোগ কৰিলে হ'ব 5 7 5 12 2 1 উকলিব 4 2 8 উকলা একে হ'ব 9 আৰু 1 যোগফলটো হ'ব 19 লিটাৰ 250 মিলিলিটাৰ 19 লিটাৰ 250 মিলিলিটাৰক আমি দশমিকত লিখিলে আমি লিখিব লাগিব এনেকৈ প্ৰথমে লিখিম 19 দশমিক তাৰ পিছতে লিখিম মিলিলিটাৰ থকা পৰিমাণটো 220 আৰু শেষত লিখি দিম লিটাৰ এইটোৱে হৈছে পৰিমাণ দুটাৰ যোগফল এবাৰ আমি চাওঁ হা একেবাৰে শেষৰ পৰিমাণ কেইটা ইয়াতে পৰিমাণ কেইটা দিয়া আছে 250 মিলিলিটাৰ 70 লিটাৰ 350 মিলিলিটাৰ আৰু 8 লিটাৰ 50 মিলিলিটাৰ এটি পৰিমাণ কেইটা যোগ কৰিবলৈ হলে আমি প্ৰথমে পৰিমাণ কেইটা পাতি ললো আৰু ইয়াতে দেখিবলৈ পাইছো যে শেষৰ পৰিমাণটোত মিলিলিটাৰত মাত্ৰ দুটা অংক দিয়া আছে গতিকে 50 আগত এটা শূন্য বহুৱাই লম এতিয়া যোগ কৰো 0 0 0 যোগ কৰিলে হ'ব 0 5 5 10 10 5 15 5 1 উকলিলে 3 2 5 উকলাইকে হ'ব 6 মিলিলিটাৰত পালো 650 মিলিলিটাৰ এতিয়া লিটাৰ থকা সংখ্যা কেইটা যোগ কৰো 7 8 15 5 1 উকলিব একে একে হ'ব 2 তেতিয়া হলে পৰিমাণ কেইটাৰ যোগফল হ'ব 25 লিটাৰ 650 মিলিলিটাৰ আৰু দশমিকত লিখিলে আমি লিখিম লিটাৰ আগত থকা সংখ্যা দুটা 25.650 মিলি লিটাৰ লিখিব লাগিব 650 লিটাৰ এইকেইটাই হৈছে পৰিমাণ কেইটাৰ যোগফল ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ